মানে যিখিনি পতা হয় কিবা কিবি অনুষ্ঠান পতা হয় যিমানখিনি কোৱা হয় আমি কিন্তু হৈ হাল্লা হুলস্থুল কৰি বেলেগ সংগঠনবিলাকৰ লেখিয়াকে হুলস্থুল হৈ হাল্লা কৰি পিনি একো কাম নকৰোঁ। আমি সকলো কাম ন্যায়ভাৱে নিয়াৰিকৈ ভগৱানৰ সেৱা কৰি ভকতৰ সেৱা কৰি আমি মানে শৃংখলাবদ্ধভাৱে যিকোনো কাম কৰোঁ। কিন্তু তেওঁলোকে আজি এনেকুৱা এটা অৱস্থাত আমি থানালৈ কেতিয়াও আহিম বুলি ভবা নাছিলোঁ। আমাৰ সংবিধানখনততো একো ভুল কিবা লিখা আছে নেকি? তেওঁলোকে দেখাওক যে আমাৰ সংবিধানখনত কিবা ভুল লিখা আছে। হয়, জয়গুৰু শংকৰ। আমাক ব্যক্তিগতভাৱে কোনোবাই কিবা এটা কওক, কিন্তু সেইটোত একো আমাৰ আপত্তি নাই। কিন্তু আমাৰ সংবিধানখন আমাৰ আৱেগ। তেওঁলোকক যিখন সংবিধান আমাৰ ভাৰতীয় সংবিধানৰ পৰা এখন স্বীকৃতি পোৱা সংবিধান, সেই সংবিধানখন জ্বলাই দিবলৈ দাহ কৰিবলৈ তেওঁলোকক সাহস মানে কেনেকৈ পালে? তেওঁলোকক কোনে এইটো অধিকাৰ দিলে? তাৰ বাবে আমি সদৰ থানাত গোচৰ ৰুজু কৰিছোঁ আৰু আমাক ন্যায় লাগে। আৰু তেওঁলোকে যি এটা তেওঁলোকৰ সংগঠন আছে, তেওঁলোকৰো সংবিধান আছে, কিন্তু তেওঁলোকে আমাৰ ইমান লক্ষ লক্ষ ভকতক যি আঘাত দিছে, আমাৰ মানে যিটো সামাজিক মাধ্যমত যিটো আমি এটা মানে বুকু মানে কঁপি উঠা যিখন মানে তেওঁলোকে ছবি দেখি পাইছোঁ, তাৰ বাবে বহুত দুখ লাগিছে। তেওঁলোকে এনেকুৱা এটা মানে অৱস্থালৈ যাবগৈ নালাগিছিল। হয়, তেওঁলোকে যিজন ব্যক্তিৰ কাৰণে এনেকুৱা এটা অৱস্থা হৈছে, গহপুৰৰ যিজন ব্যক্তিয়ে মানে এটা মাংগলিক অনুষ্ঠানত যি অংশগ্ৰহণ কৰিছিলে, হয় তেওঁ অংশগ্ৰহণ কৰিছিলে, কিন্তু এনেকুৱা নহয় যে তেওঁলোকে আমাৰ গোটেই শ্ৰীমন্ত শংকৰদেৱ সংঘক সেইকাৰণে এটা মানে নিৰ্দিষ্ট কৰি আমাক আঘাত কৰিব। আমাৰ সংবিধানখনততো একো ভুল কিবা লিখা আছে নেকি? তেওঁলোকে দেখাওক যে আমাৰ সংবিধানখনত কিবা ভুল লিখা আছে, তেতিয়া আমি ক'ম। কিন্তু তেওঁলোকে এনেকৈ আমাৰ সংবিধানখনৰ বিষয়ে একো নজনাকৈ নুশুনাকৈ তেওঁলোকে এনেকুৱা এটা ব্যৱস্থা ল'ব নালাগিছিল। সেইবাবে আমি ন্যায় বিচাৰিছোঁ। তেওঁলোকক উচিত শাস্তি দিয়ক যিকেইজনে এনেকুৱা কৰিছে। আৰু যিজন ব্যক্তিৰ কাৰণে হৈছে তেওঁক আমাক শংকৰদেৱ সংঘক তেওঁক নালাগে, কিন্তু তেওঁলোকে এনেকুৱা এটা পৰিস্থিতিলৈ যাব নালাগিছিল। আৰু আমি কেতিয়াও কোৱা নাই সকলোৰে এটা নিজৰ আলিয়া লিগাং পাতিব, মেডাম মেফি পাতিব, আমি তাত কাকো কেতিয়াও পূজা পাতক, কোনোবাই কিবা পাতক, আমি শংকৰদেৱ সংঘই কেতিয়াও মানে সেইটোত ক'ব যোৱা নাই যে আমি তেওঁলোকক ঘিণ কৰা নাই বা তেওঁলোকক আমি দেখিব নোৱাৰোঁ, সেনেকুৱা এটা আমি কেতিয়াও কৰা নাই। আমি নিজৰ আমাৰ এটা নিয়ম আছে, তেওঁলোকেও সেইজন ব্যক্তিয়েও আমাৰ নিয়মবোৰ মানি চলিম বুলি ভাবি পিনি আমাৰ যি আদৰ্শ আছে শ্ৰীমন্ত শংকৰদেৱৰ যি নীতি আদৰ্শ আছে, সেই নীতি আদৰ্শ মানি চলিম বুলি ভাবিয়েই তেওঁ সংঘত সোমাইছিলে। আমাৰ শংকৰদেৱ সংঘত তেওঁ সোমাইছিলে। তেওঁ যদি শংকৰদেৱ সংঘৰ নিয়ম মানি চলিব নোৱাৰিম বুলি ভাবিছিলে, তেওঁ সোমাব নালাগিছিল। তেওঁ যদি নিয়ম মানি চলিব পৰা নাই, তেন্তে আমাৰ শংকৰদেৱ সংঘক ক'ব লাগিছিল যে আমি এইখিনি নিয়ম মানি চলিব নোৱাৰোঁ। তেতিয়া ভালকৈ আমাৰ যিখিনি পতা হয়, কিবা কিবি অনুষ্ঠান পতা হয়, যিমানখিনি কোৱা হয়, আমি কিন্তু হৈ হাল্লা হুলস্থুল কৰি বেলেগ সংগঠনবিলাকৰ লেখিয়াকে হুলস্থুল হৈ হাল্লা কৰি পিনি একো কাম নকৰোঁ। আমি সকলো কাম ন্যায়ভাৱে নিয়াৰিকৈ ভগৱানৰ সেৱা কৰি ভকতৰ সেৱা কৰি আমি মানে শৃংখলাবদ্ধভাৱে যিকোনো কাম কৰোঁ। আমি তেওঁলোকৰ লেখিয়াকে ক'ৰবাত ৰাস্তাই পদূলিয়ে ওলাই হুলস্থুল কৰি বেলেগ সংগঠনৰ লেখিয়াকে হুলস্থুল কৰি আমি একো কাম নকৰোঁ। কিন্তু তেওঁলোকে আজি এনেকুৱা এটা অৱস্থাত আমি থানালৈ কেতিয়াও আহিম বুলি ভবা নাছিলোঁ। আমি এনেকুৱা এটা অৱস্থা কৰি পেলালে আমি শ্ৰীমন্ত শংকৰদেৱ সংঘই থানালৈ আহিবলগীয়া হ'ল। কিন্তু আমাৰ যিসকল ভকত আছে, যিসকল ভকতে